ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টোত মিষ্টাৰ লক্ষ্মণ মেধি ছাৰ তেখেত যথেষ্ট অভিজ্ঞ 20-25 বছৰৰ অভিজ্ঞতাৰে বিজ্ঞান বিষয়ত তেওঁ শিক্ষা দান কৰি আহিছে। আজি তেখেতৰ সায়েন্সৰ প্ৰেক্টিকেলৰ ভিডিঅ' এটা মই তোমালোকৰ কাৰণে এই চেনেলত আপলোড কৰিব গৈ আছোঁ। আহাচোন ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা বিজ্ঞান বিষয়ত বিভিন্ন কথা শিকিব পাৰিবা। আহা আমি পুনে পুনে ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবলৈ যত্ন কৰিবা। ইয়াৰে হীৰা বিন্যাসটো কি আছে? ইয়াৰে হীৰা বিন্যাসটো কি? হীৰা বিন্যাস গছৰ পাতটো কি কাৰণ সেউজীয়া হৈছে? হা, ইয়াত কি আছে? তোক কি ক'বলে? কি বোলে? ইয়াৰে চিত্ৰ ফুটাটোক কি বোলে? পাতত থকা জোৰত ক'ব লাগে। মাত নাই যদি কিয় স্কুলত আহিছা? ক'বলৈ কাম নাই পৃথিৱীত। পটৰন্ধ ইয়াত কি আছে? সেউজীয়া যি পাতটো সেউজীয়া হৈছে, কি আছে ইয়াত? পত্ৰ হৰিত আছে ছাৰ। কি আছে? এইটোত কি এচিড থাকে? সাইট্ৰিক এচিড ছাৰ। এইটোত কি থাকে? সাইট্ৰিক এচিড। হাইছা এইটো কি ফুল? জবা ফুল। ওলাই গৈছে। কিয় হাইছা? হাইব হাইছা নেকি? কি ফুল এইটো? কি ফুল? কি ফুল? কি ফুল? এই পাতটো যি জবা ফুলৰ পাতটো, এই উদ্ভিদটো কি জাতীয় উদ্ভিদ? গুল্ম জাতীয় উদ্ভিদ ছাৰ। গুল্ম জাতীয় উদ্ভিদ। সেইটো ছাৰ নয়নতৰা ফুল। এইটো নয়নতৰা হয় ছাৰ। এইটো কি ফুল? অপৰাজিতা। এইটো জানো ছাৰ। অপৰাজিতা ফুল কি কি পূজাত লাগে? সত্যনাৰায়ণ পূজাত লাগে। দুৰ্গা পূজাত এইটো নহ'লে পূজাই নহয়। হয় নেকি? সত্যনাৰায়ণ পূজাত পূজাটো হ'ব পাৰে, কিন্তু এইটো নহ'লে কি নহয়? দুৰ্গা পূজা নহয়। নেক্সট, এইটো কি জাতীয় উদ্ভিদ? পাণটো কি জাতীয় উদ্ভিদ? লতা জাতীয়। এইটো উদ্ভিদটো আৰু একবিধ জাতত পৰে, এটা ভাগত পৰে। এইটো জবা কি যে কি ফুল? এইটো এইটো কি ফুল? কি জাতীয় উদ্ভিদত পৰে? ইয়াত ভাগ আছে। আমি পাইছিলোঁ গুপ্তবীজী উদ্ভিদ, নগ্নবীজী উদ্ভিদ, সপুষ্পক উদ্ভিদ, অপুষ্পক উদ্ভিদ। তাৰপিছত কিছুমান উদ্ভিদৰ কি আছে? কিছুমান উদ্ভিদৰ কি আছে? এটা হীৰবিন্যাস আছে। এই হীৰবিন্যাস কিছুমানৰ কি আছে? জাল হীৰবিন্যাস আছে। কিছুমানৰ কি আছে? সমান্তৰাল। এইটোত জাল আছে। নেক্সট আৰু কি আছে? এইটো কি? চূণ। চূণৰ সাইণ্টিফিক নামটো কি আছিল ছাৰ? কেলছিয়াম অক্সাইড। কেলছিয়াম অক্সাইড। ডাঙৰ বাচন নাই? অফিচ ৰুমৰ পৰা এটা বাচন লৈ আহাচোন। এটা বাতি লৈ আহা। এইটো কি? এইটো পটেনচৰা আলুৰ গছৰ পাত। কাঠআলু। এটা কাঠআলু হয়, কিন্তু এইটো হেৰি কাৰণে মষ্ট ইম্পৰ্টেণ্ট খোৱাৰ কাৰণে, ডায়েবেটিছ ৰোগীৰ কাৰণে ভাল নেকি? ডায়েবেটিছত অত্যন্ত উপকাৰী। ইয়াৰ মাটিৰ তলৰো এটা হয়, ওপৰতো এটা। মাটিৰ তলতো আমি বিহুত খাওঁ আমি। বিজ্ঞানটোতে খোৱা বস্তু আহিব। এইটো কি জাতীয় উদ্ভিদ? এইটো ছাৰ বৃক্ষ জাতীয়। বৃক্ষ জাতীয় উদ্ভিদ। এইটো কি কি গছৰ পাত? বকুল গছৰ পাত ছাৰ। জাম গছৰ পাত। জাম বা বকুল গছ। খেজুৰ। জদামূৰ্খ নেকি? জলফাই হ'বই নোৱাৰে। তুমি জাম গছৰ পাতক যদি খেজুৰ বুলি কোৱা, এইটো হেৰি নহয়। ভিডিঅ'টো ৰেকৰ্ডিং হৈ আছে। জামৰ গছৰ পাতত হেৰি থাকে, বন থাকে, হয়তো এইটো বকুল গছৰ পাত হ'ব। জাম প্ৰায় এনেকুৱা
কিন্তু বকুল গছৰ পাতটো ইয়াতকে কেতিয়াবা বেছি ডাঙৰ আকৃতিৰ হয় বকুলৰে হ'ব কাৰণ বকুল গছৰ পাতত গণ নাথাকে কিন্তু জামুক গছৰ পাতটোত গণ থাকে আম গছত গণ থাকে যেনে পাণত গণ থাকে এইটো গণ পায় পাণত এইটো গণ পায় পাণত স্যাৰ এই পাণত এটা গণ আছে গণ পায় স্যাৰ এই গছৰ পাতবিলাকত কিবা একবীজপত্ৰী দুইবীজপত্ৰী এইবিলাক গম পোৱা যায় নেকি স্যাৰ পায় যে একবীজপত্ৰী উদ্ভিদত ইয়াতে একবীজপত্ৰী উদ্ভিদ নাই এইবিলাক সব দ্বিবীজপত্ৰী উদ্ভিদ এইটো দ্বিবীজপত্ৰী উদ্ভিদ এইটো কিহৰ পাত এইটো অৰ্জুন গছৰ পাত যেন পায় অৰ্জুনে হয় স্যাৰ এইটো চাগে ই যথেষ্ট পৰিমাণৰ পানী এৰি দিয়ে অৰ্জুন গছে প্ৰচ্ছাদন প্ৰক্ৰিয়াত ইয়াতে চা আমি যে কৈছিলোঁ আমি কি কৈছিলোঁ পাতত কি থাকে ৰন্ধ্ৰ থাকে এই পত্ৰ ৰন্ধ্ৰৰ কাম কি কি তই কি চাই আছা তহঁত আপোনাৰ কথা শুনি আছোঁ কি কি কাম পত্ৰ ৰন্ধ্ৰৰ কাম কি স্যাৰ পত্ৰ ৰন্ধ্ৰৰ দ্বাৰা সিহঁতে খাদ্য প্ৰস্তুত কৰোঁতে পানীৰ আদান প্ৰদান কৰে নেকি পানী এৰি দিয়ে নেকি য়েছ পানী এৰি দিয়ে মানে বাক্যটো দীঘলীয়া হৈছে কিন্তু শুদ্ধ হৈছে বাক্যটো দীঘলীয়া কিন্তু বাক্যটো চুটি হ'লেও হয় মাত্ৰ